বন্ধুসকল আজি আমি আপোনালোকক এনে এটি কাহিনী শুনাব বিচাৰিছো যি শুনাৰ পাছত নিশ্চিতভাৱে আপুনি ক'বলৈ বাধ্য হ'ব যে মানুহ যিমানেই তললৈ নানামক কিয় মানৱতা কিন্তু আজিও জীয়াই আছে। এই কাহিনীটো আৰম্ভ হয় 1983 চনত লিথুৱেনিয়াৰ এখন সৰু গাঁৱত। ইয়াত এজন ব্যক্তিয়ে নিজৰ খেতিডৰাৰ শস্যবোৰ তুলিবলৈ মেচিনৰ সহায়ত কাম কৰি আছিল। ইফালে সেই পথাৰখনতেই তেওঁৰ দুজনী যমজ কন্যাই লুকা-ভাকুৰ খেল খেলি আছিল। কিন্তু এই কথাৰ সামান্য আভাসো মেচিন চলাই থকা সিহঁতৰ দেউতাকৰ নাছিল। তেওঁ মেচিনটো লৈ পথাৰত কিছু দূৰ আগবাঢ়িছিলহে মাত্ৰ। তেনেতে হঠাৎ তেওঁ কোনোবাই চিঞৰি চিঞৰি কান্দি থকা শুনা পায়। ব্যক্তিজনে যেতিয়া ট্ৰেক্টৰৰ পৰা নামি চালে তেতিয়া তেওঁৰ মূৰ ঘূৰাই গ'ল। আচলতে সেই কান্দোনৰ শব্দটো তেওঁৰ 3 বছৰীয়া কন্যা ৰাছাৰ আছিল, যাৰ দুয়োখন ভৰি মেচিনত সোমাই যোৱাৰ ফলত কাটি শৰীৰৰ পৰা পৃথক হৈ গৈছিল। নিজৰ কন্যাৰ এই অৱস্থা দেখি দেউতাকৰ চকুপানী যেন নৰখাই হৈছিল। পিতৃ আৰু কন্যাৰ কান্দোনৰ মাত শুনি আশে-পাশে কাম কৰি থকা মানুহবোৰ দৌৰি তেওঁলোকৰ কাষ পায়হি। কিন্তু ৰাছাৰ অৱস্থা দেখি সকলো মানুহ স্তম্ভিত হৈ পৰে। মানুহবোৰে ৰাছাক তৎক্ষণাৎ লিথুৱেনিয়াৰ এখন লোকেল হস্পিটেললৈ লৈ যায়, য'ত ৰাছাৰ প্ৰাথমিক চিকিৎসা কৰা হয় যদিও তাইৰ কাটি যোৱা ভৰি দুখন চাৰ্জাৰী কৰি পুনৰ সংস্থাপন কৰাটো তেওঁলোকৰ সাধ্যৰ বাহিৰত আছিল। কণমানিজনীৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তাইক মস্কোলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয়। তাৰ বাবে বিমান এখনৰো ব্যৱস্থা কৰা হয়। ইফালে মস্কোত কৰ্মৰত ডাক্তৰ ৰামাজীৰ ফোনটো হঠাৎ বাজি উঠে আৰু তেওঁক ৰাছাৰ অৱস্থাৰ বিষয়ে জনাই এইদৰে সোধা হয় যে তেওঁ এই কণমানিজনীৰ ভৰিৰ চাৰ্জাৰী কৰিব পাৰিব নেকি। ডাক্তৰ ৰামাজী তেতিয়ালৈ 12 ঘণ্টাতকৈও বেছি সময় অপাৰেশ্যন থিয়েটাৰতে সোমাই আছিল আৰু চাৰ্জাৰী কৰি ওলাইছিলহে মাত্ৰ। কিন্তু ৰাছাৰ অৱস্থাৰ বিষয়ে শুনি তেওঁ না ক'ব নোৱাৰিলে আৰু চাৰ্জাৰী কৰিবলৈ মান্তি হয়। কিন্তু এইখিনিতে আন এটি নতুন সমস্যাই দেখা দিয়ে। দৰাচলতে বিমানখন যেতিয়া আধামান বাট গৈ পায় তেতিয়া হঠাৎ তেওঁলোকৰ মনত পৰে যে কণমানিজনীৰ কটা ভৰি দুখনটো তেওঁলোকে হস্পিটেলতেই এৰি থৈ আহিছে, সেইবাবে আধা বাটৰ পৰাই বিমানখন উভতাই অনা হয়। কিন্তু এতিয়া সমস্যা হৈছিল এইটো যে ইমান দীঘলীয়া সময়ৰ বাবে ভৰি দুখন সুৰক্ষিত কেনেকৈ ৰখা যায়। ইয়াৰ বাবে বৰফৰ প্ৰয়োজন হ'ব। তেওঁলোকে অ'ৰ্টৰ পৰা বৰফৰ যোগাৰ কৰি এটা বেগত ভৰাই ভৰি দুখন তাতে সুমুৱাই লৈ আহে। ৰাছাৰ কটা ভৰি দুখন লৈ বিমানখন পুনৰ এবাৰ মস্কোলৈ বুলি ৰাওনা হয়। ইফালে ডক্টৰ ৰামাজীয়ে মস্কোৰ চিটি হস্পিটেল 51ত য'ত তেওঁ কাম কৰিছিল তাৰে ষ্টাফৰ লগত ৰাছাৰ চাৰ্জাৰীৰ বিষয়ে আলোচনা কৰে। কিন্তু সমস্যা হৈছিল এইটোৱেই যে ইয়াত কেৱল বয়স্ক মানুহৰহে চাৰ্জাৰী কৰা হয়। সেই ক্ষেত্ৰত হস্পিটেল কৰ্তৃপক্ষই ডাক্তৰ ৰামাজীক তাত ৰাছাৰ চাৰ্জাৰী কৰাৰ অনুমতি নিদিলে। ইয়াৰ পাছত ৰামাজীয়ে এজন লোকেল এনাষ্টেচিয়ালজিষ্টৰ লগত 3 বছৰীয়া কণমানি ৰাছাক এনাষ্টেচিয়া দিয়াৰ কথা আলোচনা কৰে। কিন্তু সেই ডাক্তৰজনে এনাষ্টেচিয়া দিবলৈ অস্বীকাৰ কৰে, কাৰণ তেওঁ ইমান কণমানি ছোৱালীক কেতিয়াও এনাষ্টেচিয়া দিয়াই নাছিল। ডাক্তৰ ৰামাজীয়ে সকলোৰে পৰা নায়ে শুনিবলৈ পায়। কিন্তু সেই কণমানি ৰাছাক সুস্থ কৰি তুলিবলৈ তেওঁ কোনো ক্ৰুটি এৰিব বিচৰা নাছিল। সেইবাবে ৰামাজীয়ে ভাবিবলৈ ধৰে যে ৰাছাৰ চাৰ্জাৰীটো ক'ত কৰা যায়, কাৰণ য'ত য'ত তেওঁ চেষ্টা কৰিছে সকলোতে তেওঁ কেৱল নায়ে শুনিবলৈ পাইছে। একো উপায় বিচাৰি নাপায় তেওঁ ফিলাটভ হস্পিটেলত ফোন কৰে। ফিলাটভ হস্পিটেল ৰাছিয়াৰ এখন প্ৰসিদ্ধ শিশু ৰোগ বিভাগৰ হস্পিটেল। ডাক্তৰ ৰামাজীয়ে তালৈ ফোন কৰাত তাৰে ষ্টাফে হাঁহি হাঁহি কয় যে আমাৰ ইয়াত অংগ প্ৰত্যংগ শৰীৰৰ পৰা পৃথক কৰাৰেই পৰ্যাপ্ত সা-সৰঞ্জাম নাই আৰু আপুনি চাৰ্জাৰী কৰি ভৰি জোৰা লগোৱাৰ কথা কৈছে। কিন্তু ডাক্তৰ ৰামাজীয়ে বৰকৈ জোৰ কৰাত ফিলাটভ হস্পিটেলে তেওঁক সেই হস্পিটেলত ৰাছাৰ চাৰ্জাৰী কৰিবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত ৰামাজীয়ে লগে লগে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়লৈ ফোন কৰি ৰাছাৰ জটিল অৱস্থাৰ বিষয়ে কৈ দুজন এনাষ্টেচিয়া বিশেষজ্ঞক তেওঁৰ সহায়ৰ বাবে ফিলাটভ হস্পিটেললৈ পঠিয়াবলৈ অনুৰোধ জনায়। ডাক্তৰ ৰামাজীৰ এই অনুৰোধ গ্ৰহণ কৰা হয় আৰু তেওঁৰ সহায়ৰ বাবে মস্কোৰ পৰা দুজন অভিজ্ঞ এনাষ্টেচিয়া বিশেষজ্ঞক প্ৰেৰণ কৰা হয়। ইয়াৰে এজন শিশু ৰোগ বিশেষজ্ঞও আছিল। এতিয়া প্ৰয়োজন আছিল মাথো বাকী বস্তুবোৰ যোগাৰ কৰাৰ। ইয়াৰ বাবে ৰামাজীয়ে গোটেই নিশা অকলেই ইফালৰ পৰা সিফাল ঢপলিয়াই ফুৰে। তেওঁ এফালে যদি অপাৰেশ্যন থিয়েটাৰ সাজু কৰে, আনফালে আকৌ ফোন কৰি ৰাছাৰ আগমনৰ বিষয়ে সোধ-পোছো কৰে। গোটেই নিশাটো উজাগৰে ৰামাজীয়ে ৰাছাৰ হস্পিটেল আহি পোৱাৰ অপেক্ষাত ৰৈ থাকে আৰু অৱশেষত পুৱা 6 বজাত ৰাছা ফিলাটভ হস্পিটেল আহি উপস্থিত হয়। ডাক্তৰ ৰামাজীয়ে উজাগৰে কটোৱা ইতিমধ্যে 24 ঘণ্টাতকৈ বেছি সময় পাৰ হৈ গৈছিল। তেওঁ যথেষ্ট ভাগৰি পৰিছিল, কিন্তু সেই ভাগৰক তেওঁ মন মস্তিষ্কত প্ৰভাৱ পেলাব দিয়া নাছিল। ডাক্তৰ ৰামাজীয়ে লগে লগে ৰাছাৰ কটা ভৰি দুখন পৰীক্ষা কৰে, যি তেতিয়ালৈ শিলতকৈও টান হৈ পৰিছিল আৰু দেখি একেবাৰেই লগা নাছিল যে সেই দুখন আকৌ জোৰা লগাব পৰা যাব। কিন্তু তথাপিও ডাক্তৰ ৰামাজীৰ অন্তৰাত্মাই কৈছিল যে বোধহয় তেওঁ ভৰি দুখন পুনৰ জোৰা লগাব পাৰিব। অপাৰেশ্যন আৰম্ভ হ'ল, কিন্তু এতিয়া নতুন সমস্যা হৈছিল এইটোৱে যে ৰামাজীৰ লগত নাছিল কোনো এছিষ্টেণ্ট। সেইবাবে তেওঁ ইয়াছা ব্ৰেণ্ডিটক তেওঁৰ এছিষ্টেণ্ট হিচাপে সহায় কৰিবলৈ অনুৰোধ জনায়। কিন্তু ইয়াছাই সেই সময়ত হস্পিটেলত তেওঁৰ বেমাৰী
সন্তানটিৰ চোৱা চিতা কৰাত ব্যস্ত আছিল কিন্তু কাকুতি বিনতি কৰি ৰামাজীয়ে অৱশেষত ইয়াছাক সন্মত কৰায় আৰু ইয়াৰ লগতে এগৰাকী মেডিকেলৰ ছাত্ৰী লীনা এণ্টনিওক নাৰ্ছ হিচাপে মাতি অনা হয় অপাৰেশ্যন আৰম্ভ হোৱা এতিয়া 4 ঘণ্টাতকৈ বেছি সময় পাৰ হৈ গৈছিল তেনেকুৱাতে ডাক্তৰ ৰামাজীয়ে তেওঁৰ এছিষ্টেণ্ট আৰু নাৰ্ছক কিছু সময় জিৰণি ল'বলৈ কয় আনহাতে ডাক্তৰ ৰামাজীয়ে 24 ঘণ্টাতকৈ বেছি সময় উজাগৰে থাকি কণ্টিনিউ কাম কৰি আছিল তথাপিও কিন্তু ডাক্তৰ ৰামাজীয়ে 1 মিনিটৰ বাবেও জিৰণি নললে কাৰণ তেওঁ জানিছিল যে তেওঁ যদি 1 মিনিটৰ বাবেও বহি পৰে তেনেহলে তেওঁ সেই সাৰ্জাৰীটো কোনোপধ্যেই সম্পূৰ্ণ কৰিব নোৱাৰিব ডাক্তৰ ৰামাজীয়ে যেতিয়া ৰাছাৰ ভৰিৰ মাংসপেশীবোৰ জোৰা লগাই আছিল তেতিয়া সেই মুহূৰ্তত তেওঁৰ নাৰ্ছ আৰু এছিষ্টেণ্টে সপোনতো ভবা নাছিল যে শিলৰ দৰে টান হৈ পৰা ভৰি দুখন পুনৰ জোৰা লগাব পৰা যাব কিন্তু ৰামাজীয়ে সেইটো সম্ভৱ কৰি দেখুৱালে ডাক্তৰ ৰামাজীয়ে ৰাছাৰ ভৰিত শেষৰটো চিলাই মাৰে আৰু অপাৰেশ্যন শেষ হোৱাৰ লগে লগে তেওঁ মাটিত ঢলি পৰে কাৰণ কণ্টিনিউ 25ৰ পৰা 30 ঘণ্টালৈ টোপনি নোযোৱা আৰু কণ্টিনিউ দৌৰা ধপৰা কৰি থকা বাবে তেওঁ অতি বেয়াকৈ ভাগৰি পৰিছিল কিন্তু ৰাছাৰ বাবে তেওঁ সকলো পাহৰি পেলাইছিল ডক্টৰ ৰামাজীয়ে সেই কটা ভৰি দুখন পুনৰ জোৰা লগাই যি কাম কৰি দেখুৱালে সেয়া কোনো চমৎকাৰতকৈ কম নাছিল ইয়াৰ পাছত চাৰিওফালে তেওঁৰ এই চমৎকাৰী কামৰ কথা বনজুইৰ দৰে বিয়পি পৰে মানুহে বিশ্বাসেই কৰিব পৰা নাছিল যে কাটি দুটুকুৰা হৈ যোৱা ভৰি দুখন কোনোবাই জোৰা লগাব পাৰিব ইয়াৰ পাছত ৰামাজীৰ বাবে শুভেচ্ছাৰ বন্যা ববলৈ আৰম্ভ হয় অৱশ্যে এইবোৰ দেখি ফিলাটফ হস্পিটেলৰ আন ডক্টৰসকলৰ কিছু হিংসাও লাগে আৰু তেওঁলোকে এনেকেও ক'বলৈ লয় যে ৰামাজীয়ে ৰাছাৰ কেৱল এখন ভৰিহে জোৰা লগাইছে আনখন ভৰি তেওঁলোকৰ হস্পিটেলৰ ডক্টৰসকলেহে জোৰা লগাইছে কিন্তু ৰামাজী মিডিয়াৰ সন্মুখলৈ আহে আৰু সাৰ্জাৰীটোৰ বিষয়ে সকলো বিপৰী কয় দুদিনমান পাছত ৰাছাক মস্কোৰ ফিলাটফ হস্পিটেলৰ পৰা ৰিলিজ দিয়া হয় অৱশ্যে ইয়াৰ পাছত ৰাছাই লিথুৱেনিয়াৰ এখন লোকেল হস্পিটেলত বহুদিন কটাবলগীয়া হয় ডাক্তৰ ৰামাজীৰ ৰাছাৰ প্ৰতি থকা দায়িত্ব আৰু সহানুভূতি আপুনি ইয়াৰ পৰাই বুজিব পাৰিব যে ৰাছাক লিথুৱেনিয়ালৈ লৈ যোৱাৰ কিছুদিন পিছতেই তেওঁ নিজেও লিথুৱেনিয়াত গৈ উপস্থিত হয় ৰামাজীয়ে নিজে খুব সুন্দৰকৈ ৰাছাৰ চোৱা চিতা কৰিবলৈ লয় তেওঁ ৰাছাক পিতৃৰ দৰে কোলাত লৈ খেলা ধূলা কৰায় আৰু তাইৰ শুশ্ৰূষাও কৰে ৰাছা যেতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ প্ৰথমবাৰৰ বাবে মাটিত খোজ দিয়ে সেয়া দেখি ডক্টৰ ৰামাজীৰ চকু সেমেকি উঠিছিল যি কামৰ বাবে তেওঁ ইমান কষ্ট কৰিছিল অৱশেষত সেই কামত তেওঁ সফল হয় ৰাছাই এতিয়া কাৰো সহায় নোলোৱাকৈ চলাফুৰা কৰিব পৰা হ'ল ৰাছা সুস্থ হোৱাৰ পাছত ৰামাজীয়ে ৰাছিয়া ত্যাগ কৰে আৰু 1991 চনত আমেৰিকাত থাকিবলৈ লয় বৰ্তমান তেওঁ আমেৰিকাৰ নিউ জাৰ্চিত থকা এখন মেডিকেল ইনষ্টিটিউটৰ প্লাষ্টিক সাৰ্জাৰী বিভাগত প্ৰফেচাৰ হিচাপে কাম কৰে আপুনি এতিয়া ভাবিছে চাগে যে ৰামাজীয়ে হঠাৎ ৰাছিয়া ত্যাগ কৰাৰ সিদ্ধান্ত কিয় ললে ইয়াৰ কাৰণ হৈছে তেওঁ হঠাৎ লাভ কৰা জনপ্ৰিয়তা আৰু মানুহৰ অফুৰন্ত মৰম যাৰ বাবে তেওঁৰ সহকৰ্মী আৰু জ্যেষ্ঠ চিকিৎসকসকলে তেওঁক হিংসা কৰিবলৈ লয় কিন্তু ডাক্তৰ ৰামাজীয়ে নিজৰ কামক যথেষ্ট সন্মান কৰিছিল আৰু নিজৰ এই কাম সুন্দৰকৈ কৰি যাব বিচাৰিছিল সেইবাবেই তেওঁ ৰাছিয়া ত্যাগ কৰে সেয়া যিয়েই নহওক এই ঈৰ্ষাৰ বাবে ৰাছিয়াই এজন ভাল আৰু মহান ডাক্তৰ হেৰুৱায় ৰামাজীক যেতিয়া তেওঁৰ এই সফলতাৰ বিষয়ে সোধা হয় তেতিয়া তেওঁ কয় যে ভগৱানে তেওঁৰ পৰীক্ষা লৈছিল আৰু তেওঁ সুখী যে তেওঁ সেই পৰীক্ষাত সফল হ'ল সঁচাকৈয়ে মহানতাৰ প্ৰকৃত সংজ্ঞা এয়াই তেনেহলে বন্ধুসকল আজিলৈ ইমানেই ভিডিঅটো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅত আজিলৈ আহিছো ধন্যবাদ